ওয়েলকাম টু মাই ইউটিউব চেনেল HR এডুকেশনাল হাব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই আলোচনা কৰিম তোমালোকৰ ম্যাথমেটিক্সত কম্পাৰ্টমেণ্টেল এক্সামত কেনেকুৱা ধৰণৰ লং কুৱেশ্যন আৰু MCQ আহিব পাৰে গোটেইখিনি আজি মই আলোচনা কৰিম। ইয়াৰ আগতে চেপ্টাৰ 1 পৰা 5 লৈ এটা ভিডিও আপলোড কৰিছো আৰু 5 পৰা 10 লৈ এটা ভিডিও মই আপলোড কৰিছো। তোমালোকে যদি ভিডিও চোৱা নাই তেতিয়াহলে ভিডিও চাই ল'বা। প্লেলিষ্টত ভিডিওবোৰ দিয়া আছে, কম্পাৰ্টমেণ্টেল এক্সাম প্ৰিপাৰেচন বুলি প্লেলিষ্ট বনোৱা আছে, তাতে গ'লে তোমালোকে গোটেইখিনি ভিডিও পাই যাবা। সায়েন্স, ম্যাথছ, সোশ্যাল সায়েন্স, এছামিছৰ ভিডিও মই তাতে আপলোড কৰিছো, তোমালোকে তাতে গৈ চাই ল'বা। আৰু তোমালোকৰ কাৰণে হোৱাটছআপ গ্ৰুপ বনোৱা আছে, তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হৈ লোৱা। তোমালোকে বুকখন ওলাই লোৱা, তোমালোকৰ কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে মই টিক দি আছো, তোমালোকে লগে লগে এইবোৰ প্ৰেক্টিছ কৰিবা। ইয়াৰ পৰা তোমালোকে 99% কুৱেশ্যন কমন পাবা। কাৰণ তোমাৰ যেটো ফাইনেল এক্সাম হল, তোমালোকৰ ফাইনেল SSLC এক্সামত মোৰ চেনেলৰ থ্ৰুৱেদি বা মোৰ যেটা অফলাইন টিউশন আছিল বা তোমাৰ অনলাইন টিউশন আছিল, মেক্সিমাম ষ্টুডেণ্টে সায়েন্স আৰু ম্যাথছত লেটাৰ মাৰ্ক পাইছে। গতিকে তোমালোকৰ যেহেতু অৱহেলাৰ কাৰণে এটা পৰীক্ষা অলৰেডি বেয়া হৈ গ'ল, গতিকে আকৌ যাতে বেয়া নহয় তাৰ কাৰণে আমি ট্ৰাই কৰিব লাগিব। তো তোমালোকে ভালদৰে ভিডিওটো শেষলৈকে চোৱা। তো তোমাৰ অংকন চেপ্টাৰৰ পৰা তুমি কি চাব লাগিব? প্ৰথমতে চোৱা, তোমাৰ যেটো অংকনৰ যিবোৰ পৰ্যায় আছে সেই পৰ্যায়বোৰ কিন্তু তুমি ভালদৰে চাব লাগিব। এতে চোৱা, উদাহৰণ যেটো 1 আছে, 1 টু চাবাৰ তোমাৰ এটো স্কেল ফ্যাক্টৰ কেনেকৈ নিৰ্ণয় কৰা হয় তোমাৰ ইয়াতে দিয়া আছে, ঠিক আছে। আৰু তোমাৰ এই যেটো অংক আছে এই অংকটো কিন্তু বহুত ইম্পৰ্টেন্ট হয়। তোমাৰ এইখিনি চোৱা, কেনেদৰে তোমাৰ কি কৰিব লাগে, কনস্ট্ৰাকশন কৰিব লাগে, এই বিষয়ে মই অলৰেডি ভিডিও আপলোড কৰি থৈছো। তোমালোকক মই গ্ৰুপত শ্বেয়াৰ কৰি দিম ভিডিওটো, তোমালোকে গ্ৰুপত জইন হৈ লোৱা, হোৱাটছআপ গ্ৰুপত জইন হোৱা, তোমালোকে তাতে পাই যাবা, ঠিক আছে। ইয়াৰ পিছত চোৱা, তোমাৰ ইয়াৰে পৰা তোমাৰ এই যেটো এক্সাম্পল 2 আছে, এটো চোৱা, এটো 4 মাৰ্ক। ইয়াৰ পৰা কিন্তু 100% কমন আহিব। মই তোমালোকক কৈ দিও যে 100% কমন আহিব যদি এইটো চেপ্টাৰৰ পৰা অংক আহে। তোমালোকৰ পৰীক্ষাত যদি এই অংকন চেপ্টাৰৰ পৰা যদি অংক আহে, তেতিয়া হলে 4 মাৰ্কৰ কাৰণে 100% কমন কুৱেশ্যন পাবা, ঠিক আছে। গতিকে তোমালোকে মই কোৱা মতে তোমালোকে প্ৰেক্টিছ কৰা, তোমালোকে ডেফিনেটলি তোমালোকে হেতু পাৰিবা। ইয়াৰ পিছত চোৱা, তোমাৰ অনুশীলনী 11.1 ৰ পৰা তুমি এটো 1 নম্বৰ অংকটো চাবা, 1 নম্বৰ চাবা, তাৰ পিছত ইফালে 3 নম্বৰ চাবা, আৰু এইফালে তোমাৰ 4 নম্বৰটো আৰু ইফালে তোমাৰ আছে 5 নম্বৰটো, ঠিক আছে। 1 3 4 5 একেটা চাবা, বহুত ইম্পৰ্টেন্ট হয়, ঠিক আছে। আৰু ইফালে তুমি 7 নম্বৰটো প্ৰেক্টিছ কৰি থব পাৰা, যেহেতু এটো সমকোণী ত্ৰিভুজৰ হয়, তোমালোকে এটো প্ৰেক্টিছ কৰি থবা, বহুত ইম্পৰ্টেন্ট হয়। তো ইয়াতে আমাৰ এটা এক্সাৰসাইজ আছিল, তো 4 মাৰ্ক তোমালোকৰ 100% কমন দি দিলো, তোমালোকে এতিয়া প্ৰেক্টিছ কৰা। ইয়াৰ পিছৰখিনি আমাৰ নালাগে। ইয়াৰ পিছত চোৱা, ইয়াৰ পিছত আছে আমাৰ যেটো 12 নম্বৰ চেপ্টাৰ আছে, এটো চোৱা, বৃত্ত সম্বন্ধীয় কালি। এই বৃত্ত সম্বন্ধীয় কালি যেটো চেপ্টাৰ আছে সেই চেপ্টাৰৰ পৰা তুমি কি চাবা? এতে চোৱা, ইয়াৰ পৰা তুমি কি চাবা? অনুশীলনী যেটো তোমাৰ 12.1 আছে, 12.1 ৰ যেটো 1 নম্বৰ কুৱেশ্যন আছে, এই কুৱেশ্যনটো চাবা, বহুত ইম্পৰ্টেন্ট হয়। এটো কিন্তু তোমাৰ কম্পাৰ্টমেন্ট যেটো তোমালোকৰ প্ৰি বোৰ্ড এক্সামিনেশ্যন হৈ গৈছে, সেই এক্সামত বহুত জিলাত আহিছে কুৱেশ্যনটো। আৰু ইফালে তোমাৰ এক্সাম্পল 1 টো চাবা, 3 মাৰ্কৰ কুৱেশ্যন হয়, এইবোৰ কিন্তু কুৱেশ্যন আহে। আৰু তোমাৰ যেটো এই যেটো 4 নম্বৰ যেটো কুৱেশ্যন আছে, এটো তোমাৰ যোৱা বছৰ অলৰেডি কম্পাৰ্টমেন্টেল এক্সামত আহিছে কুৱেশ্যন, এটো অলৰেডি কম্পাৰ্টমেন্টেল এক্সামত এই কুৱেশ্যনটো আহিছে। গতিকে তোমালোকে ইফালে চোৱা, যেটো তোমাৰ এটা 2 নম্বৰ কুৱেশ্যন আছে, 3 নম্বৰ, আৰু ইফালে তোমাৰ 5 নম্বৰটো MCQ হয়। তো 2 3 5 আৰু ইফালে 1 এটা তোমালোকে প্ৰেক্টিছ কৰিবা। ইয়াৰ পৰা যিকোনো এটা কুৱেশ্যন তোমালোকে কমন পাবা। ইয়াৰ পিছত চোৱা, তোমাৰ এই বৃত্তখণ্ড গৌণ বৃত্তখণ্ডৰ কালি কেনেকৈ নিৰ্ধাৰণ কৰিব লাগে, এইটো চোৱা। এক্সাম্পল 2 টো চাবা, বহুত ইম্পৰ্টেন্ট হয়। এক্সাম্পল 2 এইটো চাবা, একেবাৰে ইজি অংক হয়, কোনো ধৰণৰ প্ৰব্লেম নাই, কেৱল তোমালোকে ফৰ্মুলা কেইটা ভালদৰে জানিব লাগে, ঠিক আছে। ইয়াৰ পিছত অনুশীলনী তোমাৰ 12.2 ৰ পৰা তুমি কি চাবা? 12.2 ৰ পৰা তোমাৰ এটো 1 নম্বৰ কুৱেশ্যনটো চাবা, 3 নম্বৰ কুৱেশ্যনটো চাবা, 1 3, তাৰ পিছত তোমাৰ ইফালে 10 নম্বৰ আছে, ইফালে 5 নম্বৰ, 1 3 4 5, 1 3 4 5 বহুত ইম্পৰ্টেন্ট হয়। 1 3 4 5 বহুত ইম্পৰ্টেন্ট হয়। 3 বা 4 মাৰ্কৰ কাৰণে তোমালোকে সেইখিনি প্ৰেক্টিছ কৰিবা। আৰু এইফালে তোমাৰ এইটো চোৱা, এই যেটো ঘোঁৰাৰ লগত ৰিলেটেড যেটো অংক আছে, এইটো চেম্পল কুৱেশ্যন পেপাৰত অলৰেডি আছে তোমালোকৰ। আৰু ইফালে তোমাৰ এইটো 9 নম্বৰটো চাবা, ঠিক আছে, 9 নম্বৰ, ইফালে তোমাৰ 10 নম্বৰটো চাবা, 9 10 চালা, 10 চোৱাৰ পিছত তোমাৰ 11 চাবা, 11 চোৱাৰ পিছত তোমালোকে ইফালে 13 নম্বৰটো চাবা। এটো বহুত ইম্পৰ্টেন্ট হয় এই অংকটো, ঠিক আছে। এই অংকটো এটো 13 নম্বৰ অংক হয়, এটো MCQ হয়, এটো চাই যাবা। এৰ পিছৰ যিখিনি আমাৰ পাৰ্ট আছে সেই পাৰ্টখিনি আমাৰ এই বছৰৰ কাৰণে নালাগে, ঠিক আছে। তো এইখিনি তোমালোকে বৃত্ত সম্বন্ধীয় কালি চেপ্টাৰৰ পৰা এইখিনি চালে তোমালোকৰ হৈ যাব। এৰ পিছত চোৱা, পৃষ্ঠকালি আৰু আয়তন। পৃষ্ঠকালি আৰু আয়তন যেটো চেপ্টাৰ আছে সেই চেপ্টাৰৰ পৰা তুমি কি চাবা? সো পৃষ্ঠকালিৰ আয়তন যেটো চেপ্টাৰ আছে সেই চেপ্টাৰৰ পৰা তোমাৰ যেটো এক্সাম্পল 1 আছে হেতু চাবা, এক্সাম্পল 1 টো চাবা।
এক্সাম্পল 1 টো চাবা এক্সাম্পল 1 টো চোৱাৰ পিছত তোমালোকে চোৱা এক্সাম্পল 2 টো চাবা ঠিক আছে আৰু যেটো তোমাৰ এক্সাম্পল যেটো 4 আছে এই এক্সাম্পলটো তোমাৰ অলৰেডি কি কৰিছে এটো যোৱা বছৰ কম্পাৰ্টমেন্টাল এক্সামত এই কোৱেশ্চনটো আহিছে এই কোৱেশ্চনটো তোমাৰ 2 মাৰ্কস নেকি 3 মাৰ্কস আছিল কিন্তু এই কোৱেশ্চনটো আহিছে ঠিক আছে গতিকে তোমালোকে চোৱা ম্যাক্সিমাম কোৱেশ্চন এক্সাম্পলৰ পৰা আহিছে গতিকে তোমালোকে এক্সাম্পলৰ কোৱেশ্চনবোৰ ভালদৰে প্ৰেক্টিস কৰিবই লাগিব ইয়াৰ পিছত চোৱা এৰ তোমাৰ অনুশীলনী 13.1 ৰ যেটো 1 নম্বৰ কোৱেশ্চন আছে হেতু চাবা ইফালে তোমাৰ 3 নম্বৰ কোৱেশ্চনটো চাবা ইফালে তোমাৰ 6 নম্বৰ কোৱেশ্চনটো চাবা ঠিক আছে 1 3 6 তাৰ পিছত তোমাৰ ইফালে চাবা এটো তোমাৰ 8 নম্বৰ কোৱেশ্চনটো চাবা আৰু ইফালে 9 নম্বৰ কোৱেশ্চনটো এইটো তোমালোকে প্ৰেক্টিস কৰিবা একেবাৰে ইজি কোৱেশ্চন হয় কোনো ধৰণৰ তোমালোকৰ প্ৰবলেম হ'ব নালাগে কাৰণ তোমালোকে অলৰেডি এবাৰ এবোৰ প্ৰেক্টিস কৰিছা ঠিক আছে ইফালে তোমাৰ এটো 13.2 ৰ পৰা তুমি 1 নম্বৰ কোৱেশ্চনটো চাবা 1 নম্বৰ কোৱেশ্চনটো চোৱাৰ পিছত তুমি ইফালে চাবা তোমাৰ এটো 3 নম্বৰ কোৱেশ্চনটো এই কোৱেশ্চনটো কিন্তু যেটো তোমাৰ প্ৰিবোৰ্ড এক্সামিনেশন হৈ গৈছে বহুত জিলাত আহিছে এই কোৱেশ্চনটো তাৰ পিছত তোমাৰ এটো চাবা ঠিক আছে এটো 3 নম্বৰ 4 নম্বৰ বহুত ইম্পৰ্টেন্ট হয় ইয়াৰ পৰা কোৱেশ্চন তোমালোকে কমন পাবাই পাবা ঠিক আছে ইয়াৰ পিছত চোৱা এটো 6 নম্বৰ কোৱেশ্চনটো 6 নম্বৰ কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট হয় আচ্ছা ইয়াতে এটা কাম কৰিবা 3 4 ইফালে 5 6 3 4 5 6 এই অংকটা তোমালোকে ভালদৰে কৰি যাবা ঠিক আছে 3 4 5 6 এইটা কৰি যাবা এইটা কৰিলে কৰিলে ইয়াৰ পৰা তোমালোকৰ কমন কোৱেশ্চন আহিবই আহিব ঠিক আছে ইয়াৰ পিছত আমাৰ ইয়াৰে বাকি যিখিনি আছে সেইখিনি আমাৰ নালাগে বাৰু বাকি পৃষ্ঠতলৰ আয়তনৰ এইখিনি পাৰ্ট আমাৰ নালাগে ঠিক আছে এইখিনি পাৰ্ট আমাৰ নালাগে ইয়াৰ পিছত আহিছো আমাৰ পৰিসংখ্যাৰ পৰা আমাৰ কি লাগিব চোৱা পৰিসংখ্যা বিজ্ঞান আছে যে পৰিসংখ্যা বিজ্ঞানৰ পৰা তুমি কি চাব লাগিব প্ৰথমতে তুমি এই ফৰ্মুলাটো তুমি মনত ৰাখিবা ফৰ্মুলাটো ইম্পৰ্টেন্ট হয় ইয়াৰ পিছত চোৱা তোমাৰ এইফালে আছে তোমাৰ এক্সাম্পলৰ পৰা এফালে তুমি চাব লাগিব এটা এক্সাম্পল চোৱা এক্সাম্পল 2 টো চাবা এক্সাম্পল 2 এটো চাবা তাৰ পিছত তোমাৰ এক্সাম্পল 2 চালা এক্সাম্পল 2 চোৱাৰ পিছত এফালে চোৱা তুমি এফালৰ পৰা কি চাবা এফালৰ পৰা যেটো 2 নম্বৰ আছে 3 নম্বৰ আছে 2 3 বহুত ইম্পৰ্টেন্ট হয় 2 3 বহুত ইম্পৰ্টেন্ট হয় ঠিক আছে বহুত ইম্পৰ্টেন্ট হয় এখিনি তোমালোকে ভালদৰে প্ৰেক্টিস কৰিবা তাৰ পিছত এফালে চোৱা এৰ যেটো বহুলক কেনেকে নিৰ্ধাৰণ কৰা হয় বহুলকৰ ওপৰত তোমাৰ বেলেগ ধৰণৰ কোৱেশ্চন হ'ব পাৰে তো গুটেখিনি কোৱেশ্চন তোমালোকে ভালদৰে চাই যাবা আৰু এফালে তোমাৰ উদাহৰণ 5 টো চাবা দে উদাহৰণ 5 টো কি হয় ইম্পৰ্টেন্ট হয় ইয়াৰ পিছত তোমাৰ ইয়াতে এক্সাম্পলৰ এটা অংক আহিছে যোৱা বছৰ যেটো তোমাৰ কি হল কম্পাৰ্টমেন্টাল এক্সাম হল হে এক্সামত তোমাৰ কি আহিছে কোৱেশ্চন আহিছে যেটো তোমাৰ কি কৰিছে ইয়াৰে পৰা আহিছে এক্সাম্পলৰ পৰা আহিছে হে কোৱেশ্চনটো ঠিক আছে এই কোৱেশ্চনটো মই তোমালোকক দেখুৱাই দিছো এইটো কোৱেশ্চন চোৱা এই কোৱেশ্চনটো তোমাৰ কি কৰিছে যোৱা বছৰ কম্পাৰ্টমেন্টাল এক্সামত আহিছে এইটো 4 মাৰ্কৰ কাৰণে কোৱেশ্চনটো আহিছে সো একেবাৰে ইজি মেথড হয় তোমালোকে এইখিনি ভালদৰে প্ৰেক্টিস কৰিবা বহুলক নিৰ্ণয় কৰা এই 8 নম্বৰটো চাবা এটো কিন্তু বহুত ইম্পৰ্টেন্ট হয় 8 নম্বৰ কোৱেশ্চনটো এই 8 নম্বৰ কোৱেশ্চনটো উদাহৰণ 8 এটো তোমালোকে চাবা এইখিনি চোৱাৰ পিছত তোমালোকৰ এফালে চোৱা 14.3 যেটো 2 নম্বৰ অংক আছে হেতু চাবা তাৰ পিছত তোমাৰ ইফালে 3 নম্বৰটো আছে 3 নম্বৰটো প্ৰেক্টিস কৰিবা 2 আৰু 3 প্ৰেক্টিস কৰিলা 2 আৰু 3 প্ৰেক্টিস কৰাৰ পিছত তোমাৰ ইফালে তো 7 নম্বৰ কোৱেশ্চনটো চাবা তো তোমালোকে এইখিনি চালে হৈ যাব ইয়াৰ পিছত আমাৰ একেবাৰে শেষৰ চেপ্টাৰ আছে সম্ভাৱিতা তো সম্ভাৱিতাৰ পৰা কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে যেটো মই এমসিকিউ যেটা আলোচনা কৰিছো সেই এমসিকিউত কিন্তু মই ভালদৰে ডিসকাশন কৰিছো তোমালোকে যদি ভিডিও চোৱা না প্লেলিষ্টত গৈ ভিডিওবোৰ চাই লিব পাৰা নহলে WhatsApp গ্ৰুপত জয়েন হোৱা তোমালোকে তাতেও ভিডিও লিংক পাই যাবা এর পিছত চোৱা তোমাৰ ইয়াতে তোমাৰ কি চাব লাগিব তুমি ইয়াতে চোৱা এই যেটো ফৰ্মুলা আছে সেই ফৰ্মুলাটো তুমি চাব লাগিব তাৰ পিছত তোমাৰ এক্সাম্পল 3 টো চাবা এক্সাম্পল 3 টো চালে এক্সাম্পল এ টো চোৱা এফালে তোমাৰ এই যেবোৰ ফৰ্মুলা আছে ফৰ্মুলা কেইটা তোমালোকে ভালদৰে চাই যাবা বা ৰিডিং কৰিবা চেপ্টাৰটো এফালে তোমাৰ যেটো 4 নম্বৰ এক্সাম্পল আছে বহুত ইম্পৰ্টেন্ট হয় আৰু 4 নম্বৰ এক্সাম্পলটো কৰিবলৈ হলে তোমালোকে এই প্যাৰাগ্ৰাফটো বুজি পাব লাগিব এই প্যাৰাগ্ৰাফ যদি বুজি নোপোৱা তেতিয়া হলে এইবোৰ কেতিয়া বুজি নোপোৱা ঠিক আছে তো 4 নম্বৰ এই প্যাৰাগ্ৰাফটো আগতে পঢ়ি লবা তাৰ পিছত তুমি এইবোৰ ভালদৰে প্ৰেক্টিস কৰিবা এৰ পৰা তোমাৰ টেক্কা হোৱা টেক্কা নোহোৱা কোনটো গোলাম কোনটো ৰাণী এনেকুৱা ধৰণৰ তোমাৰ সম্ভাৱিতা ফাইন্ড আউট কৰিবলৈ আহে তো সেইবোৰ কিন্তু বহুত ইম্পৰ্টেন্ট হয় আৰু তোমাৰ এইটো এই কোৱেশ্চনটো অলৰেডি আহিছে সো যোৱা বছৰ কম্পাৰ্টমেন্টাল এক্সামত এই কোৱেশ্চনটো আহিছে সো ম্যাক্সিমাম কোৱেশ্চন এক্সাম্পলৰ পৰা আহিছে গতিকে তোমালোকে এক্সাম্পল ভালদৰে ক্লিয়াৰ কৰি গলে তোমালোকক লেটাৰ পোৱাৰ পৰা কোনেও ৰখাব নোৱাৰে
তোমালোকে ভালদৰে এইবোৰ প্ৰেক্টিছ কৰি যাবা ঠিক আছে ইয়াৰ পিছত তোমাৰ এইটো 8 নম্বৰ চাবা একেবাৰে ইজি হয় এইবোৰ একেবাৰে ইজি পানীৰ নিচিনা ইজি হয় সম্ভাৱিত চেপ্টাৰ ঠিক আছে এতে চোৱা এইফালে চোৱা তোমাৰ 12 নম্বৰটো চাবা 12 নম্বৰটো বহুত ইম্পৰ্টেন্ট হয় এইবোৰ তোমাৰ 2 মাৰ্কৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় আৰু ইফালে তোমাৰ চোৱা দুটা পাকাগুটি একেলগে টছ কৰিলে আমি ফলাফল কি পাও এইকেইটা তোমালোকে জানিলে পাকাগুটিৰ লগত ৰিলেটেড যিকোনো ধৰণৰ কোৱেশ্চন তোমালোকে এইবোৰ সলভ আউট কৰিব পাৰিবা আৰু 15.1 এক্সাম্পল 15.1 ৰ তুমি ইয়াৰে তোমাৰ যিকেইটা ট্ৰু ফলছ আছে আৰু তোমাৰ ফিল ইন দা ব্ল্যাঙ্কস আছে অৰ্থাৎ খালি ঠাই আছে গোটেইকেইটা তুমি ভালদৰে প্ৰেক্টিছ কৰিবা ইয়াৰ পৰা কিন্তু কোৱেশ্চন আহিব এফালে সব 4 নাম্বাৰটো ইউনিভাৰ্সাল কমন কোৱেশ্চন হয় হয়তো সদায় আহি থাকে এনেকুৱা ধৰণৰ কোৱেশ্চন ঠিক আছে ইয়াৰ পৰা তুমি 6 নাম্বাৰটো চাবা এটো তোমাৰ 7 নাম্বাৰটো চাবা আৰু এফালে তোমাৰ আছে এটো 12 নাম্বাৰটো ঠিক আছে 10 নাম্বাৰটো আৰু তোমাৰ 9 নাম্বাৰৰ কোৱেশ্চন তোমাৰ অলৰেডি আগতে এক্সাম্পল তোমালোকে কৰিছা এফালে তোমাৰ ছয়টো 13 নাম্বাৰ কোৱেশ্চনটো চাবা বহুত ইম্পৰ্টেন্ট হয় 14 নাম্বাৰ একেটা তোমালোকে প্ৰেক্টিছ কৰিলা প্ৰেক্টিছ কৰাৰ পিছত তোমালোকে কি কৰিবা এফালে সোয়া এফালে তোমার আছে 18 নাম্বার কোশ্চেন আর এফালে আছে 19 নাম্বার কোশ্চেন বহুত ইম্পর্টেন্ট হয় 18 19 আর এফালে আছে তোমার এফালে 21 এটু 21 নাম্বার কোশ্চেন আছে তোমালোকে এইটা প্র্যাকটিস করলে তোমালোকৰ ইয়াৰ পৰা কোশ্চেন কমন পৰিব ঠিক আছে মৰমৰ ছাত্ৰ ছাত্ৰী সকল এৰ পিছত তোমালোকৰ এটু এনেকুৱা ধৰণৰ কোশ্চেন অলৰেডি তোমালোকৰ এক্সাম্পলত আছে গতিকে তুমি যদি ভালদৰে এক্সাম্পল কেটা কৰা তোমালোকে এইখিনি ভালদৰে পাৰিবা ঠিক আছে মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকৰ ম্যাথছৰ মই 100% কমন দি দিলো তোমালোকে ভিডিও গোটেইকেইটা চোৱা আৰু আজিৰ পৰাই তোমালোকে প্ৰ্যাকটিছ কৰা আৰম্ভ কৰা মৰমৰ ছাত্ৰ ছাত্ৰী সকল আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ